বন্ধ কৰি দিয়া হৈছে গুৱাহাটী মহানগৰীৰ সদাব্যস্ত এটা ৰাজপথ আৰু এই মুহূৰ্তত মই যিখিনি স্থানত উপস্থিত আছোঁ আৰু মোৰ পিছপিনে আপোনালোকে দেখিবলৈ সক্ষম হৈছে এয়া হৈছে গুৱাহাটীত নিৰ্মাণ অৱস্থাত থকা এখন উৰণ সেতু আৰু এই উৰণ সেতু নিৰ্মাণ হৈ থকাৰ সময়ছোৱাতে যি ইয়াৰ ৰাজপথৰ পাৰৰ যিসমূহ নলা আছে সেই নলাসমূহ উন্মুক্ত হৈ থকাৰ সময়ছোৱাতে এটি কণমানি শিশু সেই নলাত পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছিল আৰু এই খবৰ সাংঘাতিকভাৱে গোটেই অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু তাৰ পিছত শিশুটিৰ বৰ্তমান অস্ত্ৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে যদিও ইয়াৰ স্থানীয় লোকসকল ওলাই আহিছে আহি এই গোটেই ঘটনাটোৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত মই একে আজাদ ৰোডত উপস্থিত আছোঁ আৰু চাইকেল ফেক্টৰীৰ এই যিটো মূল পথ বৰ্তমান বন্ধ কৰি দিছে ইয়াৰ স্থানীয় লোকসকলে ইয়াৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰত আমি এই মুহূৰ্তত দেখুৱাইছোঁ আহযাহ চলি থাকে এটা খুব ব্যস্ত পথ গুৱাহাটীৰ আৰু এই পথটো অকস্মাতে বৰ্তমান বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি টিভিৰ প্লেটফৰ্মত আমি খবৰটো জনাই আছিলোঁ যে কিদৰে গুৱাহাটী মহানগৰীৰ এই প্ৰান্তটোত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু এই মুহূৰ্তত মই গ্ৰাউণ্ডত উপস্থিত আছোঁ আৰু প্ৰথমে মই সেই ঠাইখিনি দেখুৱাই ল'ব বিচাৰিছোঁ য'ত সেই উন্মুক্ত নলাটোত পৰি সেই শিশুটিৰ কৰুণ মৃত্যু ঘটিছিল এই নলাটো প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ যি ঘটনাৰ বৰ্তমান 18 ঘণ্টা সময় উকলি যোৱাৰ পিছতো কিন্তু এই নলাটো বৰ্তমানো উন্মুক্ত অৱস্থাত আছে আৰু মৃত্যুটোত ৰূপী এই গাঁতটোত সেই শিশুটিৰ পৰি কৰুণ মৃত্যুৰ আঁকোৱালি লৈছিল আৰু সেই শিশুটিৰ পৰিয়ালৰ ঘৰ আছিল এইটো শিশুটিৰ ঘৰ আছিল যিটো ঘৰৰ আমি দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ আৰু এই ঘৰৰ সন্মুখতে এই ড্ৰেইনত পৰি সেই শিশুটিয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে আৰু তাৰ পিছতে এই গোটেই ঘটনাৰ উচিত ন্যায় বিচাৰি ঘটনাৰ সঠিক তদন্ত বিচাৰি এইদৰে বৰ্তমান স্থানীয় লোকসকল ওলাই আহিছে আৰু আমি এই মুহূৰ্তত গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ নিউজ 18 দৰ্শকসকলক দেখুৱাইছোঁ কিদৰে ৰাস্তা বন্ধ কৰি দিয়া হৈছে আৰু এই সকল একাংশ লোক বৰ্তমান ওলাই আহিছে তেওঁলোকে দাবী সাব্যস্ত কৰিছে যে এই যি নিৰ্মাণ অৱস্থাত থকা যিখন উৰণ সেতু এই উৰণ সেতুত যিসমূহ শ্ৰমিক আছিল যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠান আছিল তেওঁলোকে বৰ্তমান ঘটনাস্থলী ত্যাগ কৰিছে তেওঁলোকে পলায়ন কৰিছে কিন্তু ক'ব বিচাৰিছোঁ এয়া লাল গণেশৰ মূল পথ বৰ্তমান বন্ধ কৰি দিয়া হৈছে একাংশ জনতাই কিছু এই গোটেই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আৰু তাৰ পিছতে এয়া স্থানীয় লোকসকল বৰ্তমান ওলাই আহিছে আমি একাংশ স্থানীয় লোক আছে বিভিন্ন দল সংগঠনৰ আমি শীৰ্ষ লোককো ইয়াত দেখিবলৈ সক্ষম হৈছোঁ কিছু প্ৰতিক্ৰিয়াও আমি পোনপটীয়াকৈ শুনাব বিচাৰিছোঁ দিগদাৰ হয় এই প্ৰিন্সিপাল মেম হয় আমালোকে টিচাৰ হয় কিন্তু আহোঁতে বিৰাট দিগদাৰ হয় মই গড়চুকৰ পৰা আহি থাকোঁ জেম থাকে আৰু ইয়াততো একদম মানে ৰাস্তাবোৰ এনেকুৱা বেয়া গাড়ীবোৰ নচলে ৰখাই দিয়ে এনেকুৱা কৰি একদম বহুত টাফ হৈ আছে ৰোড আগে আমালোকৰ সেফটি লাগিব আগতে তাৰ পিছত ৰোডৰ কাম এগৰাকী মাতৃ ধৰক এগৰাকী মাতৃৰ আজি বুকু সুধা হৈছে খুব দুখ লগা কথা এনেকা আৰু আমাৰ স্কুলৰ ষ্টুডেণ্ট হয় আৰু এইটোতো বহুত সৰু ভাইটি হয় কওকচোন কেনেকা কথা এইটোতো বহুত দুখৰ কথা নহয় তো এনেকা আজি এটা বাচ্চা হৈছে পিছত আৰু বেলেগ বাচ্চাও হ'ব পাৰে না এনেকা তো সেফটি আগতে লাগিবই তাৰ পিছতে কাম ধৰিব লাগিব এটুই আমাৰ সুৰক্ষা নাইকিয়া হৈছে নেকি গুৱাহাটীত একদম সুৰক্ষা নাইকিয়া হৈছে আজিকালি ৰাস্তাত ওলাব বুলি ল'ৰা ছোৱালী ওলাব বুলি ক'লে ভয় লগা হৈছে আমাৰ একো সেফটি নাই আমাৰ কাৰণে সুৰক্ষা সঁচাকৈ নাই এইখিনিয়ে দেখুৱাইছোঁ সেই কণমানি শিশুটিৰ পৰিয়াল এগৰাকী আইতাক মাতৃ नानी ये घटना जो हुआ है इंसिडेंट अभी तो प्राय 17-18 घंटा हो गया अभी तक कोई प्रशासन का लोग आया है कोई नहीं आया है कल हम पोता के निकाला हुआ सब फिदार हो गया है सब ठेकेदार सब जोन फिदार हो गया हमारा पोता के निकाला सब जोन फिदार सब चला गया तक कोई नहीं आया है कोई शासन नहीं आया है हमको इसको बच्चा सो गया कहाँ गया नहीं कोई खोजने के लिए नहीं लोग ड्रेन बना रहा है दादी लेकिन पैसा मांग रहा था आप लोगों को पैसा मांग रहा था जहाँ पैसा मिला तहाँ जल्दी में काम किया जहाँ नहीं पैसा मिला तहाँ काम नहीं किया है परसों भी बोला है उसको ढक्कन दो बाबू इसमें कोई गिर जाएगा बोला देंगे ऐसे मुड़ी हाथे चला गया है बोला हम कोई गिरेगा तो आपको क्या होगा आपको दंड देना होगा डेली उसको हम कहता रहा डेली गमैयो कहाँ जहाँ पैसा मिले तहाँ कहाँ काम करे गए
जहाँ गए काम करे पैसा मिले तहाँ 4 दिन में काम क्या दे रह गए यहाँ 6 महीना से छौ गए। वो कौन सा क्लास में पढ़ते थे, कौन स्कूल में? खेल रहा था क्या? हाँ खेल रहा था। মাক এগৰাকী মাক সেই শিশুটিৰ সুমিত কুমাৰ বিহাৰী সম্প্ৰদায়ৰ পৰিয়ালটোৰ মাজত এই ঘটনাটো সংঘটিত হৈছিল আৰু আইতাক মাক ইতিমধ্যে দেউতাক বৰ্তমান দৌৰি গৈ GMCHৰ মৰ্গত গৈ উপস্থিত হৈছে আৰু মৰ্গত এই শিশুটিৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব আৰু তাৰ পিছত পৰিয়ালৰ লোকক সমজাই দিয়া হ'ব। কিন্তু ক'ব বিচাৰিছোঁ এয়া চাইকেল ফেক্টৰীৰ মূল পথ সম্পূৰ্ণৰূপে বৰ্তমান পথ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ স্থানীয় লোকসকল ওলাই আহিছে, আহি এই গোটেই ঘটনাৰ তোক এক প্ৰকাৰ হত্যাকাণ্ড বুলি তেওঁলোকে ব্যাখ্যা কৰিব বিচাৰিছে। আমি দেখিছিলোঁ কিছু পূৰ্বে ফটাশিল আমবাৰী থানাৰ দল আৰক্ষীৰ লোক আহিছিল, তেওঁলোকে ঘটনাস্থলীৰ পৰা বৰ্তমান তেওঁলোক পলায়ন কৰা বুলি এইকাৰণেই ক'ব বিচাৰিছোঁ কাৰণ তেওঁলোকে আহি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা নাই। ঘটনাৰ 16 ঘণ্টা সময় উকলি গৈছে কিন্তু এই মুহূৰ্তলৈকে প্ৰশাসনৰ কোনো লোক এই স্থানত আহি উপস্থিত হোৱা নাই। আমি দেখুৱাইছোঁ সদা ব্যস্ত এয়া AK আজাদ ৰোড লখৰা লাল গণেশৰ যি মূল পথ আৰু লাল গণেশৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত যি বৰ্ষাপাৰা ষ্টেডিয়াম আছে, এই ষ্টেডিয়ামৰ সমীপতে এই ঘটনাটো সংঘটিত হৈছিল। আৰু আপুনি এই বিধ্বস্ত কাৰবাৰবোৰ চাওক, যিবোৰ কাৰবাৰৰ মাজত সাধাৰণ জনতাই যিহেতু ভুগি আছে। এয়া এটা পুখুৰী সদৃশ এটা আমি নলা দেখিছোঁ য'ত বানপানীৰ সময়ত কৃত্ৰিম বানৰ সময়ত এই ৰাজপথ পানীৰে এক প্ৰকাৰ হৈ পৰে আৰু এই স্থানতে একাংশ দুৰ্ঘটনা কিন্তু সংঘটিত হৈ আহিছে। কণ কণ শিশুসকলে ঘৰৰ পৰা ওলাই আহি এই মৃত্যুদুৰূপী নলাত তেওঁলোকে পৰি বহুবাৰ ঘূণীয়া হ'ব লগা হৈছে। পুনৰ কৈছোঁ এই ঘটনাৰ প্ৰায় 16-17 ঘণ্টা সময় উকলি গৈছে কিন্তু এই মুহূৰ্তলৈকে এই নলাটো, এই যিখন ড্ৰেইন যিটো মেন হ'ল, এই মেন হ'লটো কিন্তু বৰ্তমানো কিন্তু উন্মুক্ত অৱস্থাতে আছে। সাহস হোৱা নাই প্ৰশাসনৰ ফালৰ পৰা কোনো এজন শীৰ্ষৰ লোক বা কোনো বৰমূৰীয়া আহি ইয়াত উপস্থিত হ'বৰ বাবে। কিন্তু কৈছোঁ প্ৰায় 7-8 ফুট দৈৰ্ঘ্যৰ এই নলাটোতে পৰি সুমিত কুমাৰৰ মৃত্যু ঘটিছে। বয়স 3 বছৰ, স্কুললৈ গৈছিলে মাত্ৰ। আৰু ঘৰখন মই দেখুৱাই ল'ব বিচাৰিছোঁ যিখন সুমিতৰ ঘৰ। সুমিতৰ কিছু খেলন সামগ্ৰী আমি দেখিছোঁ, সুমিতে পিন্ধা কিছুমান কাপোৰ, সুমিতে স্কুললৈ নিয়া সেই বেগখন, সুমিতে স্কুললৈ নিয়া সেই ফ্লাক্সটো। গতিকে এইদৰে আজি উকা হৈ পৰি ৰৈছে এই ঘৰটো, যিখন ঘৰৰ ভিতৰতে কিছু সময় পূৰ্বলৈকে কান্দোনৰ ৰ'ল। তেওঁলোক অতিষ্ঠ হৈ পৰিছে আৰু এই ঘৰখনৰ পৰা তেওঁলোকে ওলাই আহি তেওঁলোকে ৰাজপথ অৱৰোধ কৰিবলৈ তেওঁলোকে বৰ্তমান আগবাঢ়িছে। স্থানীয় লোকে সহযোগিতা কৰিছে, স্থানীয় লোক ওলাই আহিছে আৰু আহি বৰ্তমান ক'ব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ সদা ব্যস্ত এটা ৰাজপথ বৰ্তমান বন্ধ হৈ পৰিছে। প্ৰায় 30-40 মিনিট সময় উকলি গৈছে আৰু এই মুহূৰ্তলৈকে কোনো এখন যান বাহন কিন্তু এই মুহূৰ্তত এই পথেৰে চলাচল কৰাত এক প্ৰকাৰ বাধা আৰোপ কৰা হৈছে। পুনৰ মই ঘটনাস্থলীলৈ আহিছোঁ, যিটুকুৰা স্থানত বৰ্তমান ৰাজপথ অৱৰোধ কৰা হৈছে। খুব দৈৰ্ঘ্যৰ আমি যান জঁটৰ দৃশ্য দেখিবলৈ সক্ষম হৈছোঁ কিন্তু প্ৰতিজন লোকে এই গোটেই ঘটনাটোৰ এক প্ৰকাৰ তেওঁলোকে ন্যায় বিচাৰিছে। পোনপটীয়া সম্প্ৰচাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এয়া হৈছে সদা ব্যস্ত AK আজাদ ৰোড লাল গণেশ লখৰাৰ যিটো ব্যস্ত পথছোৱা বৰ্তমান স্তব্ধ হৈ পৰিছে, যাতায়াত বন্ধ কৰি দিয়া হৈছে আৰু ৰাজপথ অৱৰোধ কৰি ইয়াৰ স্থানীয় লোকসকলে এই যি শিশু মৃত্যুৰ ঘটনাৰ তেওঁলোকে ন্যায় বিচাৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু স্বাভাৱিকতে যেন প্ৰশাসন ৰৈ থাকে, কোনো এজন মৃত্যু হ'ব, কোনো এজনৰ প্ৰাণ যাব, তেতিয়া তেওঁলোকে টোপনিৰ পৰা সাৰ পায়, এই ধৰণৰ অভিযোগ। পুনৰ কৈছোঁ এইসকল স্থানীয় লোক ওলাই আহিছে, আহি তেওঁলোকে ক্ষোভত ফাটি পৰিছে। একাংশই ক'ব বিচাৰিছে যে টকাৰ বিনিময়তহে ইয়াৰ ড্ৰেইনসমূহৰ নিৰ্মাণ কাম চলি আছিলে, এটা ভয়ংকৰ অভিযোগ। ইতিমধ্যে আমি নিউজ 18 টিভিৰ প্লেটফৰ্মতো আমি এই খবৰটো পোৱাৰ পৰা দৰ্শকসকলক জনাই আছোঁ আৰু এই মুহূৰ্তত ডিজিটেলি যিসকল দৰ্শক এই বিশেষ সম্প্ৰচাৰত সংযুক্ত হৈছে তেওঁলোকক পুনৰ ক'ব বিচাৰিছোঁ গুৱাহাটীৰ লাল গণেশৰ মূল পথ য'ত উৰণ সেতু নিৰ্মাণ কাৰ্য চলি আছে তাত বৰ্তমান যাতায়াত ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে। একাংশ স্থানীয় লোক ওলাই আহিছে আৰু ইয়াৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আমি 2-এজন নেতা দেখিবলৈ সক্ষম হৈছোঁ, তেওঁলোকৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। কিদৰে ন্যায় বিচাৰিছা? হয়, ন্যায় মানে আপোনাৰ BIPL কৰ্তৃপক্ষই আজি যিটো নলাত অকণমান আগতে শিশুজনে প্ৰাণ হেৰুৱাই, এই নলাটো এতিয়ালৈকে তেখেতসকলে ব্লক কৰি দিয়া নাই। কিহৰ কাৰণে? এই ৰাস্তাটো আপোনাৰ ইমান সমস্যা হৈ আছে যে শিশু ছাত্ৰ ছাত্ৰী অকণমান পিছত 5খনকৈ স্কুল আছে ইয়াতে, শিশুখিনি অকণমান পিছতে ওলাই আহিব, তেখেতসকলে এই ৰাস্তাটো যিতেনে 4-5খন গাড়ী একেলগে পাৰ হৈ যাব। ৰাস্তাৰ পৰিৱেশ ইমান বেয়া, বাইকখিনি যোৱাৰ লগে লগে এখন বাইক পৰি যাব খোজে, 2খন বাইক পৰি যাব খোজে। BIPL কৰ্তৃপক্ষই অতি শীঘ্ৰে যিখিনি নলা নৰ্দমাৰ আছে তেখেতসকলৰ বেৰিকেড দিয়াৰ ব্যৱস্থা কৰক। প্ৰশাসনে ভালদৰে বেৰিকেড বাদেই এই ঘটনাটো ঘটি গ'ল, এতিয়াও নলাটো কিন্তু ঢাকি দিবৰ বাবে তেওঁলোকৰ সময় নহয়। যোৱাকালি যিহেতু দেখিবলৈ পাইছোঁ যোৱাকালি মাজনিশা যেতিয়া দেখিছোঁ
কিছুমানত খং গোপনে তেওঁলোকে চোৰাংচোৱাৰ নিচিনা কিছুমান নলা ঢাকিব চেষ্টা কৰিছে কিন্তু যিটো নলাত এই ঘটনাটো হৈছে সেই নলাটো কিয় ঢাকিবলৈ চেষ্টা কৰা নাই য'ত প্ৰশাসনেও চেষ্টা কৰা নাই আৰক্ষী প্ৰশাসনৰ ক'ৰবাত তেওঁলোকৰ লগত খতিত হৈ আছে নেকি সেইটোৱে আমাৰ ৰাইজৰ প্ৰশ্ন যেতিয়ালৈ এই পৰিয়ালটো ক্ষতিপূৰণ আৰু ৰাইজৰ যিখিনি সমস্যা হৈছে পথটোৰ বাবে সম্পূৰ্ণ নকৰে তেতিয়ালৈ এই পথ অৱৰোধ থাকিব আৰু উৰণ সেতুৰ নিৰ্মাণ কাম বন্ধ ৰাখিবলৈ সিহঁতক আমি মধ্য গুৱাহাটী ছাত্ৰ সন্থাই আহ্বান জনালোঁ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিব বাইদেউ ধৰক তেওঁক সততে দেখিবলৈ পোৱা যায় তেওঁ খুব আগ্ৰহীভাৱে তেওঁ হেৰি কৰে আৰু মাত্ৰ এটা বছৰ পূৰ্বে বাইদেউ এই অবিনাশ চৰকাৰৰ মৃত্যু ঘটিছিল জানে চাগে বামুণী মৈদামত কিমান এনে কণমানি মৃত্যুক আঁকোৱালি ল'ব আপোনালোক মাতৃ আমি বিচাৰোঁ যদি কৰিছে কামটো যেতিয়া আৰম্ভ কৰিছে লেহেমীয়া গতিতে নহয় পূৰ্ণ গতিতে কৰক আৰু লেবাৰ লগাওক সেইটো কথা মই এদিন ইঞ্জিনিয়াৰকো কৈছোঁ যে ইয়াতে যিকোনো সময়ত কিন্তু এটা এক্সিডেণ্ট হ'ব কাৰণ এই ৰাস্তাৰ দুই পিনে গাড়ী যায় আৰু আজি সুমিত কুমাৰৰ মৃত্যু হ'ল সেই কণমানিটোৰ তাৰ বাবে ৰৈ আছিল যেন লাগে নেকি ৰৈ আছিল মানে এজন মৰি যাওক হয় হয় এজন মৰি যাওক তাৰপিছত আৰু ঠিকাদাৰে একো গুৰুত্ব দিয়া নাই এইটো ইনচিডেণ্টৰ কাৰণে আমি আগৰ পৰা কৈছোঁ ঠিকাদাৰটো চোৱাই নাই ৰাতিপুৱা ক'ত 12 ঘণ্টা পাৰ হৈ গ'ল কোনো ঠিকাদাৰ ইঞ্জিনিয়াৰ বা উৰণ সেতুৰ কোনো কৰ্তৃপক্ষই আহি এই দুৰ্ভাগীয় পৰিয়ালটোৰ কাষত আহি তেওঁলোকে অহা নাই কেলে এইটো এটা প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হ'ল তেওঁলোকে যিটো নলা বনাইছে তেওঁলোকে আধা খেঁচা কাম কেলে কৰি ৰাখিছে সেইটো এটা প্ৰশ্ন থাকিলে আমাৰ আৰু যেতিয়ালৈ পৰিয়াল ক্ষতিপূৰণ নিদিয়ে তেতিয়ালৈ আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব ধন্যবাদ আৰু এয়া স্থানীয় লোকসকলৰ ক্ষোভ এয়া মৃত কণমানিটোৰ আইতাক কান্দিয়া বুলি হৈছে কাষতে আমি দেখিছোঁ মাতৃ আৰু এইদৰে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আৰু দেউতাকগৰাকীক আমি দেখিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ